পৰা অমৰজ্যোতি ক্লাবৰ উদ্যোগত নিশা ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে আৰু আজি প্ৰথমখন মেচ হয়। আজি ইতিমধ্যে উদ্বোধনী অনুষ্ঠান সমাপ্ত হৈছে। আজি প্ৰথমখন মেচ আৰু প্ৰথমখন মেচত অংশগ্ৰহণ কৰি আছে বৰপেটাৰ এখন টিম আৰু হাউলিৰ পৰা এখন টিম। আমি আপোনালোকক এই খেলৰ বিষয়ে কিছু কথা সবিশেষ জনাম, সহযোগী কেমেৰামেনৰ সৈতে দেখাবলৈ চেষ্টা কৰিম। খেলখনৰ নাম হ'ল চৰক পূজা প্ৰিমিয়াম লীগ 2023 আৰু 2024 শৰ্ট বাউণ্ডাৰী ক্ৰিকেট ডে নাইট টুৰ্ণামেণ্ট। আৰু আপোনাৰ এই খেলখন টোটাল অৰ্গেনাইজ কৰিছে অমৰজ্যোতি ক্লাবে। আৰু ইয়াত লিখা আছে আপোনাৰ জইনিং ফিজ 2500 টকা। আৰু আমাক কমিটিৰ মানুহে জনোৱা মতে আপোনাক প্ৰথম যি বিজয়ী হ'ব, যি দল বিজয়ী হ'ব, বিজয়ী দলক 15,000 টকা আৰু ট্ৰফিৰ সৈতে 15,000 টকা পুৰস্কাৰ হিচাপে দিয়া হ'ব। আৰু যি ফাইনেলত পৰাজয় বৰণ কৰিব তাক উইথ ট্ৰফিৰ সৈতে 10,000 টকা এটা আপোনাক নগদ প্ৰাইজ মানি দিয়া হ'ব। আৰু যদি কোনো দলে এই খেলত অংশগ্ৰহণ কৰিব খোজে কেইবাটাও কণ্টেক্ট নাম্বাৰ দিয়া আছে। আমি কণ্টেক্ট নাম্বাৰসমূহ আপোনালোকক কৈ আছোঁ। আপোনালোকে এইকেইটা কণ্টেক্ট নাম্বাৰত ফোন কৰি আপোনালোকে এই খেলত অংশগ্ৰহণ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ কেইটা হ'ল 6001294493 আৰু দিয়া আছে এটা 9101742358 আৰু এটা নাম্বাৰ দিয়া আছে 9706687592 আৰু এটা নাম্বাৰ দিয়া আছে 8822572258। এইকেইটাৰ ভিতৰত যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি এই খেলটোত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমাক কমিটিৰ মানুহে জনোৱা মতে এইটো যিটো 2023 চনৰ যিটো ডিচেম্বৰ মাহ চলি আছে, এই ডিচেম্বৰ মাহৰ ভিতৰত এই খেলৰ ফাইনেল মেচ অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি পৰিলক্ষিত কৰিছোঁ হাউলিৰ পৰা আৰু বৰপেটাৰ পৰা টিম ইতিমধ্যে আহি আমাৰ ইয়াতে উপস্থিত হৈছে। আমি আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। পূজা মাঠত বহু বছৰ ধৰি আমি এই দিবানক্ষ মেচ খেলা পাতি আছোঁ, কিন্তু আমি আশা কৰোঁ চব খেলুৱৈ ভালে খেলিব, আমাৰ খেলটো ভালে হয়, চবেই খেলি ভালে পায়। কিন্তু আমাৰ এইবাৰ হৈছে আমাৰ ভৰ্তি মাচুলটো 2500 টকা আৰু প্ৰথম আমি প্ৰাইজ মানি ট্ৰফি দিম 15,000 টকা আৰু দ্বিতীয় প্ৰাইজটো দিম ৰানাৰ্ছ আপ দিম 10,000 টকা। উইথ প্ৰাইজ ট্ৰফি চব থাকিবই। বেষ্ট ফিল্ডাৰ, বেষ্ট বলাৰ, মেন অফ দ্য চিৰিজ চবটো থাকিবই। আজি আমি এতিয়া আৰম্ভণি মেচ এতিয়া অংশগ্ৰহণ কৰিব হাউলি টিম এটা আছে আৰু বৰপেটা টিম এটা আছে। বৰপেটাৰ মাজত আজি প্ৰথম মেচটো আৰম্ভণি হ'ব। চলিব আৰু মোটামুটি 7 দিনৰ মাজত আমি সময় ল'ম, 10 দিন ধৰক। 7 দিন আশা কৰিছোঁ, মানে 10 দিনত আমি খেলিবলৈ সক্ষম কৰিম। ডিচেম্বৰ মাহতে আশা কৰোঁ ফাইনেল কৰি দিম। তাৰমানে আমি টোটেল চবে মিলি 32টা টিম আমি জইন কৰাম থাকিব। উইনাৰক প্ৰাইজ মানি মানে লগত মানে একেলগে 15,000 হেৰি কৰিব, প্ৰাইজো থাকিব, ট্ৰফি থাকিব। ৰানাৰ্ছক ট্ৰফিৰ লগত 10,000 টকা আমি পুৰস্কাৰ হিচাপে। পৰিচালনা আমাৰ হলো চৰক পূজাৰ মাঠ অমৰজ্যোতি ক্লাব। হয় 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 হয়। এইটো মোটামুটি আমাৰ 15-16 বছৰ হৈ গ'ল, আগৰ পৰা এই খেলা চলি আছে। প্ৰত্যেক বছৰে আমি এই খেলটো আৰম্ভ কৰোঁ। হয় হয় হয়। বৰপেটা টিম এজন আছে আৰু বৰপেটা হাউলি এটা আছে। তো আমি আশা কৰোঁ চব ৰাইজে মিলি গোটেই শান্তি শৃংখলাভাৱে খেলখন জানি আমাৰ উপভোগ কৰে।